আমি সকলোৱে কম বেছি পৰিমাণে নিমখ খাওঁ বহুজনৰ আকৌ নিমখীয়া খাদ্য প্ৰিয় কিন্তু আপুনি জানেনে এই নিমখে আপোনাৰ মোৰ ভাগ্য সলনি কৰিব পাৰে হয়তো আপোনাৰো শুনি আচৰিত লাগিছে কেনেকৈ নিমখে আমাৰ ভাগ্য সলনি কৰিব এই বিষয়ে আমি বিতংকৈ আলোচনা কৰিবলৈ আমন্ত্ৰণ জনাই আনিছো তন্ত্ৰ সাধক দিব্যজ্যোতি শাস্ত্ৰী দেৱক প্ৰথমে আপোনাক স্বাগতম জনাইছো আসলতে আপুনি যেতিয়া মোক ক'লে বা আপোনাৰ লগত কথা বতৰা পাতিহে মই জানিছো যে নিমখে আমাৰ জীৱনত ইমান ডাঙৰ প্ৰভাৱ পেলায় নিমখ যেটো আপুনি ক'লে আমাৰ লাইফত বহুত এটা চেঞ্জ কৰিব পাৰে এনে আপোনাৰ ৰ নিমখ যেটো আলোচনা কৰিম সক আমাৰ মানুহৰ লাইফত 12টা মই আজি টোটকা বা টিপস দিম যেটো আমি আমাৰ মানে ডেইলি জীৱনত যদি কৰিও পাৰো মানুহৰ লাইফত বহুত চেঞ্জ পাব 12টা সমাধান দিম আজি প্ৰথমত এগুলো সৰু নিমখ আগৰ দিনে সব এগুলা মানুহ আগৰ মা দেউতা এনে কামগুলো কৰি আছিল আজিকালি মানুহ যিমান মডাৰ্ন জেনাৰেশন বা হৈ আছে মানিব নোখোজে বিশ্বাস নকৰে সব সৰুটো টিপস বহুত আমাৰ হয় কাৰণ আমাৰ আজিকালি ইমান হেলথ প্ৰবলেম কিয় কাৰণে হৈ আছে দাম্পত্য কলহ কিমান হৈ আছে মানুহৰ বহুত কাজল হৈ আছে বহুত মানে কষ্টকৰ উন্নতি নহয় আৰ্থিক প্ৰবলেম হৈ আছে সব ক্ষেত্ৰত কিবা কিবা এটা প্ৰবলেম হৈ থাকে লৰা ছোৱালী সব আপোনাৰ বেয়া হৈ যায় তো এইবিলাক কি হলো সৰু টিপস নিমখ আমাৰ যদি আগৰ দিনৰ মানুহ কৰিছিলে তো এইবিলাক যদি আজি যদি আমি যে এগুলা যে ইউজ কৰিব পাৰো কিন্তু আপোনাৰ ৰ নিমখ যদি কেনা হয় যেটা আমি মানে আমি যে ঘৰত সদায় খাও হেতু নিমখ হলে নহয় না হেতু তো আপোনাৰ মানে এসে কৰি আছে তো ৰটো যেটা আপোনাৰ মছলা যে দোকান হয় তাতে পাব নিমখ মানে সাকা নিচা নিমখটো হয় এই নিমখটো যদি আপুনি ঘৰত আনি ইউজ কৰিব পাৰে যেকোনো ক্ষেত্ৰত সেটা আপোনাৰ দাম্পত্য ক্ষেত্ৰত হোক বা আপোনাৰ কৰ্মজীৱন হোক বা আপোনাৰ বিজনেসের ক্ষেত্ৰত হোক অথবা আপোনাৰ মানে আপোনাৰ পঢ়াশোনাৰ ক্ষেত্ৰত হোক বা মানুহৰ চঞ্চলৰ ক্ষেত্ৰত সব নিমখ বহুত কাম কৰে মানে আমাৰ বহুত ডাঙৰ এটা হেৰি প্ৰভাৱ নিমখ হল আপোনাৰ হল মানে হলো রাহু যে প্ল্যানেট থাকে না রাহু প্ল্যানেট হল আপনার নিমখ তো আমার প্রত্যেকটা যেরকম আপনার শনির কারণে আমি কিংবা কলা তিল এগুলো সব দান করো কলা তিল বা মাটিমা তারপর লোহার বস্তু দান করো এনেকা হল রাহু যেটো প্ল্যানেট হল এটু হল তার হলো নিমখ তো রাহু যদি মানুষ বেয়া হয় আর যদি নিমখের লগত বহুত একটা টাচ আছে এইখানে একটা যদি নিমখ যদি আপনি ইউজ যেতিয়া টিপস যেটা আলোচনা কৰি আছো প্ৰথম নিমখ কেতিয়া আপুনি আপোনাৰ হল মানে খালি প্লাষ্টিক কিছুমান সব আপোনাৰ ঘৰত প্লাষ্টিক ৰাখে প্লাষ্টিক কিবা বমত বা অথবা যেবা ডাইনিং টেবুলৰ ওপৰত প্লাষ্টিকৰ ডিবাত ৰাখি দিয়ে তো নিমখ কেতিয়া প্লাষ্টিক বা বেলেগ ৰাখিব না খালি আপোনাৰ কাচৰ যে কাচৰ যদি প্লাষ্টিকত যে নিমখ ৰাখো তেমাবিলাক নহয় ৰাখিবলৈ বেয়া হয় কি কাৰণ কৈছো চন্দ্ৰ শুক্ৰ আৰু চন্দ্ৰ শুক্ৰ যদি কানেকশনে যদি আপোনাৰ যে চন্দ্ৰ আৰু শুক্ৰ হল আপোনাৰ কাচ আপনার প্লাস্টিক বা যে কোনো আপনার মেটেল হব পারে এইবিলাক হয় চন্দ্র শুক্র তাতে যদি আমি রাহু বস্তু নিমখ যদি রাখি দিও তাহলে কিন্তু আপনার চন্দ্র রাহু গ্রহণযোগ হয়ে আছে চন্দ্র শুক্র আপনার সাকসেস না পাবো তো রাহু যদি আপনার লোহা মানে রাহু যেটো হল গ্লাসর যে কোনো আইটেমত আপনার আপুনি নিমখ ৰাখিব সদায় মই ৰাখিব যেটো আপোনাৰ যেটো ডাইনিং টেবুল অলপ ৰাখিছে বা যেটো এক্সট্ৰা মানুহ যদি আনিছে খোৱাৰ কাৰণে যে আমাৰ ম্যাক্সিমাম প্লাষ্টিক ৰাখে কিন্তু এটো আপনি কিন্তু কাচৰ গ্লাসৰ যদি আপোনাৰ জাৰত যদি ৰাখিব পাৰে তেনে কিন্তু আপোনাৰ ৰাহু ভাল হ'ব আর যদি রাহু ভালো হয় প্রথমত মনে রাখিব আপনার জীবনের কারণ রাহু হল মানুষ আপনার মানে সাডেনলি প্রবলেম রাহু সব কিছু করা আমার যিমান গ্রহ বেয়া রাহু হল খালি প্রবলেম করাব রাহু হল আপনার লাইফটা এনেকা করে না মানে অল টাইম প্রবলেম তো রাহু হল আপনার যদি সাডেনলি প্রবলেমের পরে যদি বাঁচি গেলে তাহলে আপনার নিমখ আর রাহু কানেকশন এটা ভালো করব লাগে এই হল আপনার প্রথম টোটকা তো সেকেন্ড হল আপনার যদি প্ৰতিগৰাকী গৃহিণীয়ে যেতিয়া পাকঘৰত নিমখখিনি থব সেই নিয়মটো কিন্তু মানিব লাগে তো আর একটা হল যখন আপনার বাস্তুত বহুত প্রবলেম হয়ে আসছে বাস্তুকু হেলথ প্রবলেম সেবা কিবা কি আপনার বহুত ডক্টর দেখায় টেস্ট করায় বহুত টেস্ট করায় কিন্তু আপনার কোনো এখনো ওলায় টেস্ট অফ নর্মাল থাকে কিন্তু আপনার হেলথ প্রবলেম থাকে তো তাহলে ভাবো আপনার বাস্তু প্রবলেম আছে সেই কারণে আপনার দক্ষিণ আর পশ্চিম দক্ষিণে আপনার যে ঘর যেটা আপনার ঘর হব পারে বা ফ্ল্যাট হব পারে যি হয় বা অফিসের ক্ষেত্ৰত অফিসের যে দক্ষিণ আর পশ্চিম যে কোণটো আছে তাতে আপনার র নিমখটো মই দেখাই আছো আপনি এনেকা র নিমখটো হয় আপনি নিমখটো এনেকা মই প্লাষ্টিক দেখাই আছো আপনি এনেকা মশলা যে দোকান হয় কিনিব পাৰিব র নিমখটো যেটা আগৰ দিনৰ যে নিমখবিলাক আছিলে এনেকা র নিমখটো কিনি যদি আপোনাৰ যদি বাস্তুৰ যদি দক্ষিণ পশ্চিম কোণ তাতে রাখি দেয় তাহলে আপনার বাস্তু ক্ষেত্ৰত নেগেটিভ এনার্জি পড়া হয় ভালো কিন্তু মনে রাখিব কিন্তু আমি যে খোয়া নিমখটো নহয় কিন্তু খোয়া নিমখ কাম নহব কিন্তু ঘৰত যেটো খোয়া নিমখ আমি খাও এইটো নিমখ হলো আমি মানে
এইটো আপোনাৰ নিমখ নেচাৰেল নহয় এইটো নেচাৰেল নহয় আৰু এইটো হ'ল আপোনাৰ একদম নেচাৰেল যেটো আপোনাৰ একদম ইন্ডাস্ট্ৰিৰ পৰা তৈরি হয় এইটো আপোনাৰ যেটো আমাৰ তৈরি হৈ আছে একদম এইটো যদি আপুনি ৰাখিব পাৰে আপুনি খুব ভাল ফল পাব নিমখ ৰাহুৰ লগত বহুত কানেকশ্যন হয় মানে বাস্তু যদি কিবা কথা দুখ থাকে এই নিমখে আপোনাৰ তো কিছুমান মানুহ এনেকে মোৰ ক্লায়েন্ট আহি থাকে মই তো প্ৰত্যেক দিনা যেতিয়া ঘৰ মুছতে অকমান নিমখ যদি খোৱা নিমখটো নিদিব সদায় মনে ৰাখিব নিমখটো যেটো আপোনাৰ ঘৰ মুছে মানুহ মেক্সিমাম মানুহ ইউটিউবৰ সৰু টিপছ দি থাকে তাতে কৈ নিমখ হলে এইটো কৰিব খুব ভাল ফল পাব আৰু এটা ব্যবসা উন্নতিৰ ক্ষেত্ৰত চাকৰি বাকৰিৰ ক্ষেত্ৰত বহুত বাধা হৈ আছে তো এনেকে একটা নিমখ ল'ব আপুনি যেটো আপুনি কি কৰিব অলপ দেখো আপুনি এইটো সদায় কৰিব পাৰে অথবা কোনো এক্সাম হৈ আছে বা কোনো আপোনাৰ হাই এডুকেশ্যন এক্সাম দি আছে বা ইন্টাৰভিউ দি আছে বা আপোনাৰ ডেইলি বিজনেস কৰিব এটা ৰুলস বনাব পাৰে বা মানুহ কোন নজৰ লাগি আছে তো অলপ এনেকা নিমখ ল'ব আপুনি হাতত ল'ব এনেকা লৈ আপোনাৰ যি মনস্ক এনেকা আপুনি ডাস্ট কৰিব যদি ডাস্ট কৰিব ভাল এনেকা কৰি আপোনাৰ মেইন এন্ট্ৰান্স এনেকা পেলাই দিব যদি এনেকা যদি প্লাও পাৰে তোৰ ভাঙি ল'ব লাগিব হাতেতে যিমান ভাঙি ভাঙি কি কৰিব আপুনি এনেকা পেলাই দিব লাগিব যিমানখিনি হয় যিমান এইটো অলপ কৰি এটা দোকান ব্যবসা কৰি আছে সদায় আপনি দোকান আহিলে পূজা পাঠ কৰিলে আৰু নিমখ ল'লে এনেকা কৰি এনেকা পেলাই দিব সদায় কৰিব লাগিব সদায় যদি কন্টিনিউ কৰে তাহলে আপোনাৰ দোকানত কেতিয়া আপোনাৰ নেগেটিভ এনাৰ্জি নাই খুব ডাঙৰ কথা আপুনি ইতিমধ্যে কৈছে যে 12টা আপুনি সমাধান দিব এটা ফোন কল আছে আমি লৈ লৈছো হয় আপুনি কৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনাওক হয় আমি শুনি আছো আপুনি শুনি আছে আপুনি কৰ পৰা কৈছে হয় কওক জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনাওক হয় মই লখিমপুৰৰ পৰা কৈছিলো কওক হয় মোৰ জন্মৰ অনটো হল 19 হেল্ল' হয় কওক শুনি আছো 1985 22 আগষ্ট 1985 সময়টো ক'ব সময় পুৱা 10:15 জন্মস্থান ক'ত জন্মস্থান লখিমপুৰ মই লখিমপুৰ গৈ আছো এইটো মাহৰ 25 তাৰিখ পাব আদিত্য গম পাওঁ হয় আদিত্য জেমছ কথা শুনি আছো মই লগ কৰিম আপোনাক তো আপোনাৰ যেটো হৰস্কোপৰ যে ডেট অফ বাৰ্থ ৰাশি আৰু লগ্ন সেম 85 এর জন্ম সদায় মনে ৰাখিব ৰাশি লগত যদি ৰাশি লগ্ন একে থাকে লাইফত স্ট্ৰাগল কৰিব লাগে আপোনাৰ হৰস্কোপ যেটো আছে চন্দ্ৰ শনি কেতু চাব আপোনাৰ এক লগত বহি আছে চন্দ্ৰ শনি কৈ থাকে আপোনাৰ হল বীজযোগ হৈ আছে আর চন্দ্র লগত যে কেতু থাকে তার গহনযোগ হয়ে আছে গহনযোগ থাকলে কি হবো আপনার 1985 জন্ম 39 এজ চলি আছে তো কেরিয়ার ক্ষেত্রে যেটো আপনি লাইফত ডিজার্ভ করে লাইফত যেটা পাব লাগে আজিলৈকে পোৱা নাই কিন্তু এই জায়গাটা আপনার রেমেডি করব কিন্তু এটা বস্তু খুব ভাল শুক্র ভাগ্যস্থানে বহি আছে শুক্র ভাগ্যস্থানে বহি আছে তো আপনার 2025 পৰা 30 মার্চের পৰা কিন্তু আপনার যেটা ষষ্ঠ শনি আহিব আপনার হরস্কোপ হিসাবে তেতে কিন্তু ভাল পাব হরস্কোপ ভাল খালি গহনযোগ আৰু যদি বীজ ৰেমিডি কৰে আপুনি ভাল সাকসেসফুল পাব কি লাইফত আপোনাক ধন্যবাদ জনাইছো আশা কৰো আপুনি উপকৃত হৈছে এখিনতে যেটোকে বহু লোকে আমাকো সোধে যে আপোনাক কিদৰে আসলে লগ পাব পাৰিবা যিকোনো সমস্যাৰ সমাধান পাব পাৰি গতিকে এখিনতে আমি জনাই থব বিচাৰিছো যে মাহৰ 1 2 3 4 5 7 17 18 19 20 28 29 30 31 গুৱাহাটীৰ বৈশিষ্ট চাৰিআলিত পিলিংকাটা ৰোড শিৱ মন্দিৰ আছে শিৱ মন্দিৰৰ বিপৰীতে কিছু দূৰ গলে আগবাঢ়ি গলে আপুনি পাব তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱৰ চেম্বাৰ যোৰহাটলৈ যায় 6 তাৰিখে তৰাজান এটি ৰোড বিএছচিৰ কাষতে চেম্বাৰ আছে 9 তাৰিখে যাব বঙাইগাঁৱলৈ বঙাইগাঁও যেটোকে কালসৰ্প মন্দিৰ মাঙ্গলিক মন্দিৰ আছে দেশৰ ভিতৰতে প্ৰথম মন্দিৰ মাঙ্গলিক মন্দিৰ দেশৰ ভিতৰ দ্বিতীয় আমাৰ ৰাজ্যৰ ভিতৰ প্ৰথম মন্দিৰটো হৈছে কালসৰ্প মন্দিৰ লগতে কুকুৰাঝাৰলৈ যায় 10 তাৰিখে ৰূপশ্ৰী জুৱেলাৰ্ছ বিবেকানন্দ পথ নিয়াৰ ৰেলগেটৰ একেবাৰে কাষতে আছে 11 তাৰিখে পাঠশালা পাল জুৱেলাৰ্ছ পিএনবি কাষতে আছে অঞ্চলী ৰোডত আছে এই পাল জুৱেলাৰ্ছ 21 তাৰিখে তিনিচুকীয়া টি-ডে জুৱেলাৰ্ছ খন আছে আপোনাৰ প্ৰকাশ বজাৰত আছে প্ৰকাশ বজাৰতে আছে ইয়াতে চেম্বাৰ আছে তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱৰ 22 তাৰিখে তেকে চিলাপথাৰলৈ যাব প্ৰণেতা জুৱেলাৰ্ছ জুনাই লিংক ৰোডত আছে 23 তাৰিখে ডিব্ৰুগড় আমি ইতিমধ্যে কৈছো 24 তাৰিখে তেকে ধেমাজিলৈ যাব মা জুৱেলাৰ্ছ সাৰ্কিট হাউছৰ বিপৰীতে আছে 25 তাৰিখে উত্তৰ লখিমপুৰ আদিত্য জেমছেল জুৱেলাৰ্ছ গাৰ্লছ হাইস্কুলৰ বিপৰীতে আছে 26 তাৰিখে তেজপুৰ তাৰকনাথ জুৱেলাৰ্ছ এনবি ৰোডত আছে 27 তাৰিখে নগাঁৱৰ শৈবৰ গাঁৱত বিনাপানী নাট্য মন্দিৰৰ কাষতে আছে লীলা জুৱেলাৰ্ছ আৰু চেম্বাৰ আছে আৰু 23 তাৰিখে আছে আপোনাৰ ডিব্ৰুগড় আছে ডিব্ৰুগড় আপোনাৰ এটো মানে একটা চেঞ্জ হয় 22 তাৰিখ দেওবাৰ কাৰণে অকমান চেঞ্জ হয় অকমান এটা খলনি 22 তাৰিখ ডিব্ৰুগড় 23 তাৰিখ আৰু 22 তাৰিখ হল আপোনাৰ শিলাপথাৰ আৰু লগতে 8486
024382219 যিকোনো সমস্যা হোৱাটছআপৰ জৰিয়তে আপুনি মেছেজ কৰিব পাৰে আপোনাৰ বা আপোনাৰ আত্মীয়জনৰ যিকোনো সমস্যা সন্দৰ্ভত আমি ইতিমধ্যে যদি আগবাঢ়ো তো আপোনাৰ নিমখ যেটা নিমখ কি মানুহ লাগে কিমান গুৰুত্বপূৰ্ণ কিছু আৰু এটা কথা কিছুমান মানুহ চাব আপোনাৰ মানে সদায় মন ৰাখো যদি বেয়া হয় কিছুমান চাব নিমখ কিন্তু অকমান মানে সল্টেড বস্তু খুব বেছি ভাল পায় বহুতে নিমখীয়া বস্তু খায় নিমখ বেছি খায় যে ভাত খাও বহুত নিমখ বহুত চাইছো মই কেঁচা নিমখ খায় কেঁচা বহুত খায় তো তেতিয়া ভাবিব সেই মানুহজনৰ ৰাহু বেয়া যোনে কঁচা নিমখ যদি খাই থাকে তেনে ৰাহু বেয়া তো ৰাহু যদি বেয়া হয় আপোনাৰ যিকোনো মানুহ হৰস্কোপত ৰাহু মানুহৰ লাইফত ৰাহু সব কিছু আপোনাৰ হেড কৰিব ৰাহু যদি বেয়া হয় আপোনাক খালি বাধা আহিব কিছুমান চাব বহুত টকা ইনকাম কৰি টকা ৰাখিব নোৱাৰে কিছুমান চাব খুব কম বয়সত একবাৰ নাম ফ্ৰেম ফব পাই যায় আকৌ ডুবি যায় তো বিজনেছ ভাল চলি আছে বেয়া হৈ যায় এইটো ৰাহু কৰে ৰাহু হ'ল ৰাহু কাৰ ওপৰত আপুনি ডিপেণ্ড কৰিব নোৱাৰে ৰাহু কি আছে ৰাহু প্লেনেটৰ ওপৰত আপুনি চলিব লাগিব ৰাহু হ'ল কি হ'ল আপোনাৰ আজি দিব কালি আপোনাৰ ভিকাৰী কৰিব পাৰে তো ৰাহু যদি বেয়া থাকে তেনে মানুহ ভাবে নিমখ কিন্তু বেছি খাব আৰু সল্টেড বস্তু খুব বেছি ভাল পায় তো ৰাহুৰ লগত নিমখৰ বহুত কানেকশ্যন থাকে এইটো আমি আগৰ পৰম্পৰা মানে আপোনাৰ মানে মানে নিয়ম নিষ্ঠা চলি আছে এইবিলাক তো এখানে কি প্ৰত্যেক দেওবাৰ অথবা শনিবাৰ অথবা মঙ্গলবাৰ 3 দিন কিন্তু আপোনাৰ কিছু মানুহ চাই এনেকা মই চাইছো মই কৈছো প্ৰত্যেক দিনে নিমখ দি ঘৰ মুছে নহয় মঙ্গলবাৰ মুছিব পাৰে অথবা শনিবাৰ অথবা আপোনাৰ দেওবাৰ মানে 3টা বাৰ আপুনি নিমখ দি ঘৰ মুছিলে তাহলে আপোনাৰ নেগেটিভ এনার্জি মানে সপ্তাহত 3 দিন মুছাটো দৰকাৰী মঙ্গলবাৰ শনিবাৰ অথবা আপোনাৰ সানডে তো এই 3 দিন যদি আপনি নিমখ দি ঘৰ মুছে তেনেহলে কি আপোনাৰ নেগেটিভ এনার্জি থাকে না মানুহ কু নজৰ অথবা আপোনাৰ বেয়া বস্তু আহে তো এটো পৰা আপুনি ইমপ্ৰুভ অলপ নিমখ দি দিয়ক নিমখ দি যদি আপুনি ঘৰ মুছে বহুত ভাল পাব এইবিলাক সৰু টিপস বহুত এটো তো মোৰ টিপস নহয় এগুলো আপোনাৰ পুথিত লিখা আছে আপুনি আজি 20 বছৰতকৈ অধিক হ'ল আপুনি 20 বছৰ মোৰ 4th জেনাৰেশন হৈ আছে আৰু মই আজিলৈকে 20 বছৰ হ'ব আপোনাৰ এই ফেব্ৰুৱাৰীত হ'ব আৰু 19 বছৰ প্লাস চলি আছে তো মই আজিলৈকে ষ্টন দিয়া নাই মই ষ্টনৰ ওপৰত একদম বিলিভ নকৰো কাৰণ মানুহৰ বহুত টকা পইচা খৰচ মানুহ যদি ষ্টন কিনিব পাৰে তাহলে মতে আহি লাভ কি হয় তো এই ষ্টন দি আপুনি যদি টকা দিব 20 25 50 ইনভেস্ট করবে টকাটা আপনি বিজনেস করক অথবা আপনি কোত ইনভেস্ট করক তাহলে আপনার ফিউচারে ভাল পাব তো সৰু সৰু টিপস করক আমি এটা আলোচনালৈ যোৱাৰ পূৰ্বে আৰু এটা ফোন কল লৈ লৈছো হয় আপুনি কৈ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনাওক মই তেজপুৰৰ পৰা ক'লো হয় কক হয় মোৰ ডেট অফ বাৰ্থ 1991 কক 5 এপ্ৰিল কিমান 4 5 এপ্ৰিল 5 এপ্ৰিল ককচোন জন্মৰ সময় হৈছে ৰাতিপুৱা 7:30 বজাত জন্মস্থান ক'ত তেজপুৰ জন্মস্থান কেটা ক'লে আপুনি ৰাতিপুৱা 7:30 বজাত তেজপুৰ মোৰ 26 তাৰিখ চেম্বাৰ আছে কোন জায়গা আছে এটো হল আপোনাৰ হল তাৰকনাথ জুৱেলাৰ্ছ ঠিক আছে তাৰকনাথ জুৱেলাৰ্ছ এটো হল আপোনাৰ এনবি ৰোড আপোনাৰ হল তাতে মই 26 কৰি বহি থাকো মই ঠিক আছে আৰু প্ৰথম হল যেটো 1991 জন্ম লগ্ন হল বিশ্বলগ্ন ৰাশি হল বৃশ্চিক ৰাশি হল প্ৰথমত এইটো হৰস্কোপ মেইন প্ৰবলেম চাব আপুনি হৰস্কোপে চাব আপুনি আংশিক কালসর্প যোগ আছে তো চন্দ্রবগ্ন কালসর্প যোগ চন্দ্রবগ্ন যে কালসর্প যোগ থাকে পিছত আপনার হল মেইন হল ডিপ্রেশন ওভার থিঙ্কিং আর হল এইবিলাক থাকিব কেৰিয়াৰ লৈ আপুনি বহুত ওভাৰ থিঙ্কিং কৰে বহুত চিন্তা কৰি থাকিব কেৰিয়াৰ লৈকে এনেকা নহয় যে আপুনি বেলেগ কি আপুনি যিমানে পাৰে আপুনি কিবা মই যিমান লাইফত সাকসেস পাম কেনেকা এইটো না সদায় টেনশন থাকিব লগ্নত 3 নম্বৰ ঘৰত বহি আছে বৃহস্পতি কেতু গুৰু চণ্ডাল যোগ বহি আছে আৰু লগ্নত অষ্টমত বহি আছে ৰাহু আৰু শনি তো এই ক্ষেত্ৰত যেটো হৰস্কোপটো অকমান ইমব্যালেন্স হৈ আছে কিন্তু 18 মে 2025 যেতিয়া আপোনাৰ ৰাহু ট্ৰান্সফাৰ আহিব আপোনাৰ ভাগ্যস্থানে আহিব তেতিয়া কিন্তু আপোনাৰ লাক সাপোর্ট কৰিব কিন্তু এতিয়া কিন্তু আপোনাৰ অলপ ইমব্যালেন্স আৰু নেগেটিভ ইম্প্যাক্ট থাকিব আৰু যদি পসিবল হয় 26 তাৰিখ মই 26 ডিসেম্বৰ মই গৈ আছো আপোনাৰ তেজপুৰত এনবি জুৱেলাৰ্ছত তাৰকনাথ জুৱেলাৰ্ছ এনবি ৰোডত আহিব পাৰে কিন্তু আপোনাক ধন্যবাদ জনাইছো আসলতে আমি বহু গুৰুত্বপূৰ্ণ কথা পাতি আছো নিমখৰ ব্যৱহাৰ কেনেকৈ কৰিম বা নিমখে আমাৰ জীৱনত আপোনাৰ মোৰ জীৱনত কিদৰে প্ৰভাৱ পেলায় এই সকলো আলোচনা আমি আগবঢ়াই দিম কিন্তু এইখিনিতে সময় হৈছে খন্তেক বাণিজ্যিক বিৰতিৰ টকা আৰু কিহৰ কেচাপ আৰু হালধিৰ মাত্ৰ 10 টকা নতুন এৰিয়েল পাৰফেক্ট ওয়াশ হালধিৰ দৰে জেদি দাগ গুছাই কেৱল 10 টকাতে प्यार की राह में
इश्क की चाह प्यार की राह में चलना सीख Because men will be men. Seagram's Imperial Blue Packaged Drinking Water. शान से बढ़ चलो ये है ट्रम्प शूज का राज Trump lightweight, comfortable school shoes. शान से चले चलो বিৰতিৰ পিছত স্বাগতম জনাইছো পুনৰ আমাৰ অনুষ্ঠান ভাগ্য দৰ্শনৰ মাজলৈ আপুনি চাই আছে আমাৰ অনুষ্ঠান ভাগ্য দৰ্শন আমি আমন্ত্ৰণ জনাই আনিছো তন্ত্ৰ সাধক দিব্যজ্যোতি শাস্ত্ৰী দেৱক ইতিমধ্যে আমি নিমখৰ কথা পাতিছো লগতে কিন্তু এটা কথা মই মন কৰিছো যে আপোনাক মই প্ৰায় কম মই নহয় মোক বেলেগে কয় যে আপুনি একেবাৰে কম টকাৰ সমাধান দিয়ে আজিও আমি দেখিছো সেন্দুৰ ফুল বিভিন্ন সামগ্ৰী আপুনি তো আজি যে টিপছ দিম যে মোৰ ল'ৰা ছোৱালী কেতিয়া কথা নহনে বা হাজবেণ্ড ওয়াইফ ৰিলেশ্যন বেয়া থাকে এইটো বশীকৰণ যদি আমি বক যদি কৰিব পাৰে তাহলে আপোনাৰ কোনো বেয়া কাম নহয় কিন্তু আপোনাৰ এনেকা নহয় যে কোনো ল'ৰা ছোৱালী ভাল পাই কি নহয় যেটো ফ্যামিলি মেম্বাৰ কৰিব এইটো আপোনাৰ ভাল ক্ষেত্ৰত এইটো আপোনাৰ শুক্ৰবাৰ কৰিব শুক্ৰবাৰ কিনিব একদমত এটা লেবুটেঙা কিনিব ঠিক গুলনেমু কিনিব লাগিব গুলনেমু এনেকা আপুনি মিডলত এনেকা ফালি ল'ব এনেকা জয়েন্টটো থাকিব কিন্তু তাৰ মাজতে দুটা লং দিছো মই দুটা লং দিছো চাব বৰ সাইড লং থাকিব আপোনাৰ লং থাকিব অকমান ৰঙা চন্দন ইয়াতে মই দিছো এনেকা ৰঙা চন্দন দিব যাক বশীকৰণ যাক কৰিব তাৰ নামটো ইয়াত লিখিব যে একটা নাম লিখিছো প্ৰথম তাৰ নামটো লিখিব তলত আপোনাৰ নাম লিখিব এই বস্তু কৰি আপোনাৰ এই মিডলত দই আপোনাৰ এটো পশ্চিম ফালে ঘুমাই দিব লাগিব ভিতৰত এনেকা ঘুমাই দি আপুনি এটো মানে আবেলি 4টাৰ পৰা বা 6টাৰ ভিতৰত কাম কৰিব ইখিছো আপুনি পশ্চিম ফালে সাইডকৈ এনেকা ৰাখি আপোনাৰ ওং ৰিং ৰক্ত চামুণ্ডে অমুক মোৰ বশীকৰণ ওং ৰিং ৰক্ত চামুণ্ডে ওং ৰিং ৰক্ত চামুণ্ডী অমুক জায়গায় আপোনাৰ যাক বসে লৰা বা হাজবেণ্ড বা ছোৱালী বসিব নাম কৈ আপুনি এটো 108 বাৰ জপ কৰি আপোনাৰ মনে মনে তা প্ৰাৰ্থনা কৰিব যেনে আপোনাৰ লৰা ছোৱালী আপোনাৰ কথা শুনে আৰু সুখ শান্তি পায় এনেকা কৰি বস্তুটো আপোনাৰ বিছনাত ৰাখি দিব যে গাৰু তলত নেক্সট ডে যদি শুক্ৰবাৰ কৈছে শনিবাৰ দিন কি কৰিব আপোনাৰ এই কাগজটো তাৰ যাক বশীকৰণ কৰিব তাৰ গাৰু ভিতৰত সোমাই দিব আৰু লং দুটো পুৰি সাই কৰিব ডাস্ট কৰি খোৱাব আৰু লেবুৰ ৰসটো আছে আপুনি যাক খোৱাই দিব এনেকা যদি আপুনি এটো যদি আপোনাৰ 3 দিনত হেক কৰিব পাৰে মই গ্যাৰান্টি দিলো নেক্সট 7 দিনৰ পিছৰ পৰা কিন্তু আপোনাৰ হাজবেণ্ড হক লৰা হক ছোৱালী হক আপোনাৰ কথা শুনিব আৰু সংসাৰ সুখ শান্তি পাব মানে বহুত কাজিয়া পেচাল থাকে ল'ৰা ছোৱালী পঢ়া শুনাও নকৰে বা একেবাৰে অবাধ্য হৈ যায় বহুত ডিমান্ডিং কৰি থাকে এইবিলাক ঠিক আছে আমি নিমখৰ কথা যদি আকৌ পাতো তো যদি বেডৰুমত অথবা আপোনাৰ বাথৰুমত কেন এখানে রাহু যদি বেয়া থাকে না তাহলে কি হয় আপনারা একটা কাচৰ মানে সিসার এটা আপনার বাটিত হোক বা কিবা হোক এটা গ্লাস হোক অলপ যদি আপনার নিমখ যদি রাখি দিয়ে বাথরুমত তো নেগেটিভ এনার্জি পৰা মানে গ্লাছত রাখিলো পজিটিভ কিন্তু আপনার গ্লাসৰ বা কাচৰ হ'ব লাগিব ঠিক আছে আৰু তো হল আপুনি যেটা কৈ আছো সাডেনলি মানুহৰ লাইফত প্ৰবলেম হৈ যায় মোৰ যেনেকা কিছুমান ভাল চলি আছে বেয়া হৈ আছে যিকোনো বস্তু ক্ষেত্ৰত কেৰিয়াৰ হোক বা জীৱন কিছুমান মানুহ গাড়ী বেয়া হৈ থাকে বাৰ হৈ থাকে তেনেবা মানুহ লাইফত যদি সাডেনলি বেয়া হৈ তেতিয়া নিজে গম পাব আপোনাৰ ৰাহু বেয়া আছে যে কোনো এক্সপ্লোজাৰ যাতে যাব নালাগে 7 দিন এটো কন্টিনিউ কৰিব টিপছটো যেতিয়া আপুনি ৰাখিব লাগিব নিমখখিনি মই কৈ আছো যেতিয়া আপুনি কি হ'ব ৰাতি কৰিব কামটো ৰাতি যেতিয়া আপুনি বিছনাত উঠিব টোপনি যোৱাৰ আগতে কি অলপ গৰম পানীৰ লগত খোৱাৰ আগতে গৰম পানীৰ লগত অকমান নিমখ যদি আপুনি দি অকমান বইল কৰি হালকা বইল কৰি যদি আপুনি যদি ভৰি ধুব পাৰে
যদি ভৰি যদি ধুব পাৰে তাহলে আপোনাৰ ৰাহু ভাল হয় মানে পানীখিনি গৰম কৰোঁতে নিমখ দিলে উতলি থাকিব তো অলপ যেতিয়া ঠাণ্ডা হ'ব তেতিয়া কিবা আপোনাৰ ভৰি ধুব লাগিব যদি এটা যদি ভৰি যদি ধুব পাৰে তাহলে আপোনাৰ কিন্তু ৰাহু ভাল হয় আৰু ৰাহু যদি ভাল হয় আপুনি 7 দিন কৰিব নিজে গম পাব আপোনাৰ পজিটিভ ওয়ে আহি আছে খোৱাৰ আগতে কৰিব লাগিব তো এটো আপুনি কন্টিনিউ কৰক কোন এষ্ট্ৰোলজাৰ যাব নালাগে এনেকা প্ৰবলেম হৈছে 7 দিন মই গ্যাৰান্টি দিলো 19 বছৰ 20 বছৰ এক্সপেৰিয়েন্স আপুনি কৰক তেতিয়া গম পাব আপোনাৰ লাইফত বহুত চেঞ্জ আহি আছে কিন্তু ভাল হ'ব লাগিব তো এইবিলাক এটা ফোন কল আছে আমি লৈ আকৌ আলোচনা মাজলৈ যাম হয় আপুনি ক'ৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনাওক তেজপুৰত মোৰ ঘৰ তেজপুৰৰ পৰা অলপ যাব লাগে ঢেকিয়াজুলি হয় মোৰ ডেট অফ বাৰ্থটো হৈছে 1996 হেল্ল' তাৰিখটো কওক শুনি আছো হয় 1 জানুৱাৰী 1 জানুৱাৰী হয় 1 জানুৱাৰী 1 জানুৱাৰী হয় হয় আৰু জন্মৰ সময়টো হৈছে দিনৰ 12 বজাত 1 জানুৱাৰী ইয়াৰটো কওক 1996 টাইমটো কি ক'ল আপোনাৰ দিনৰ 12 বজাত 12 জন্মস্থান ক'ত তাতে জন্মস্থান ঢেকিয়াজুলি গুৱাহাটী হয় তাহলে তো আপনার তেজপুর আহিব পারে তেজপুর প্রতি মাহ 26 তারিখ মই গৈ থাকো তারকনাথ জুয়েলার্স আপনার তারকনাথ জুয়েলার্স এটো এনবি রোড আপনার রাধেশ্যাম বলে একটা মিঠাই দোকান আছে তার অপোজিটত পাব প্রতি মাহ 26 তারিখে পাব তো প্রথমত আপনার হরোস্কোপ যেটো হল মেষ রাশি মেষ লগ্ন আর রাশি লগ্নে এক থেকে প্রথম মনে রাখিব বহুত স্ট্রাগল করব রাশি লগ্ন বহুত চাইছো মই রাশি লগ্নে এক আছে স্ট্রাগল করব লাগিব সেকেন্ড টাইম হল আপনার আংশিক চন্দ্রভগ্ন কালহর্প যোগ আছে তো অনন্ত কালহর্প যোগ থাকা অনন্ত মানে হল আপনার এই কালহর্প যোগ থেলে কিন্তু আপনার কিন্তু কেরিয়ার ক্ষেত্র যেটা আপনার লাইফত যেটা আপনি ডিজার্ভ করে অথবা যেটা আপনার হার্ড ওয়ার্ক করে যেটা লাইফত পাব লাগে আজিলৈকে পনে কালহর্প ইন দ্য সেন্স লাইফ ইজ ইনকমপ্লিট নহয় তো এইখিনি কালহর্প যোগ ঠিক করব কিন্তু এটা পজিটিভ ওয়ে আছে আপনার লগ্নত 9 হাউস বই আছে রবির লগত যদি বৃহস্পতি যদি বই থাকে তাহলে আপনার ভাগ্যস্থানে ডেভেলপ হব কিন্তু আপনার 2025 মে মাহৰ 15 তারিখ পর্যন্ত বৃহস্পতি আপনার লগ্ন থার্ড হয়ে আহিব তেতিয়া ভাল ফল পাব কিন্তু আপোনাক ধন্যবাদ জনাইছো আৰু এইখিনিতে পুনৰ এবাৰ দৰ্শকসকলক জনাই থৈ বিচাৰিছো যে মাহৰ 1 2 3 4 5 7 12 17 19 18 20 28 29 30 31 গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিৰ পিলিংকাটা ৰোডৰ শিৱ মন্দিৰ আছে আৰু বিপৰীতে কিছু আগবাঢ়ি গলে আছে কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী দিব্যজ্যোতি শাস্ত্ৰীদেৱৰ চেম্বাৰ 6 তাৰিখে যোৰহাটৰ ইতিমধ্যে আমি কৈছো এটি ৰোড তৰাজনৰ বিঅচিৰ কাষতে চেম্বাৰ আছে 8 তাৰিখে বঙাইগাঁৱত মাংগলিক মন্দিৰ আছে কালসৰ্প মন্দিৰ আছে দেশৰ ভিতৰত প্ৰথম মন্দিৰ মাংগলিক মন্দিৰ কালসৰ্প মন্দিৰ দেশৰ ভিতৰত দ্বিতীয় আমাৰ ৰাজ্যৰ ভিতৰত প্ৰথম মন্দিৰ 10 তাৰিখে কুকুৰাঝাৰ ৰূপশ্ৰী জুৱেলাৰ্ছ বিবেকানন্দ পথ ৰেলগেটৰ কাষতে আছে 11 তাৰিখে পাঠশালা পাল জুৱেলাৰ্ছ পিএনবিৰ কাষতে আছে অঞ্চলী ৰোডত 21 তাৰিখে তিনিচুকীয়া টিডে জুৱেলাৰ্ছ প্ৰকাশ মাৰ্কেটতে আছে এই টিডে জুৱেলাৰ্ছ লগতে তেখে 23 তাৰিখে ডিব্ৰুগড়লৈ যায় 22 তাৰিখটো কৰি আছো চিলাপথাৰ প্ৰণেতা জুৱেলাৰ্ছ জুনাই লিংক ৰোডত আছে 23 তাৰিখে ডিব্ৰুগড় অৰ্নামেণ্ট পেলেচ সোণাৰুপট্টিত আছে নিউ মাৰ্কেটত ইয়াতে চেম্বাৰ আছে 24 তাৰিখে ধেমাজি মা জুৱেলাৰ্ছ চাৰ্কিট হাউছৰ বিপৰীতে আছে 25 তাৰিখে উত্তৰ লখিমপুৰ আদিত্য জেমছন জুৱেলাৰ্ছ গাৰ্লছ হাইস্কুলৰ বিপৰীতে আছে 26 তাৰিখে থেকে তেজপুৰলৈ যায় তাৰকনাথ জুৱেলাৰ্ছ এনবি ৰোডত আছে আৰু 27 তাৰিখে নগাঁৱৰ শৈবৰগাঁও বিনাপানী নাট্য মন্দিৰৰ কাষতে আছে লীলা জুৱেলাৰ্ছ আৰু ইয়াতে চেম্বাৰ আছে লগতে এটা হোৱাটছআপ নম্বৰ দিছো 8486238219 যিকোনো সমস্যা সন্দৰ্ভত পোনপটীয়াকৈ আপুনি মেছেজ যোগে প্ৰশ্ন কৰিব পাৰে সমাধান দিব তন্ত্ৰ সাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱে আমি আকৌ যদি নিমখৰ কথা পাতো নিমখ যদি কৈ আছো তেতিয়া কি সব মানুহৰ আননেসেসারি প্ৰবলেম ডিপ্ৰেছন ডিপ্ৰেছনটো আজিকালি বৰ ডাঙৰ ডিপ্ৰেছন হয় তাৰপিছত মানুহৰ আননেসেসারি এনিমিজ বিলাক শত্ৰুবিলাক মানুহ ডিস্টার্ব কৰে তো এনেকা যদি আপুনি যদি ফিল কৰিছে মানুহ এনেকা মানসিক অশান্তি পাই আছে এটা কাম কৰিব এটো শনিবাৰ দিন দক্ষিণ ফেস কৰিব লাগিব দক্ষিণ ফেস কৰি হাতে এনেকা ৰ নিমখ নব আপুনি ৰ নিমখ হাতে এনেকা দক্ষিণ ফালে মুৰ কৰি ল'ব লাগিব ফেসটো কৰিব এনেকা হাতত ল'ব এন্টি ক্লকৱাইজ সাতবাৰ আপুনি মোৰো এনেকা ঘূৰাব এন্টি ক্লকৱাইজ ঘূৰাব ঘূৰাই পিছত কি কৰিব এটো আপোনাৰ তিনালি যদি পেলাই দেয় তিনালি যদি পেলাই দেয় এটো আপুনি যেতিয়া পেলাই আহিব পিছফালে চাব নালাগে শনিবাৰ কৰক অথবা দেওবাৰ অথবা মঙ্গলবাৰ তো এনেকা যদি সপ্তাহ যদি একদিন কৰিব পাৰে 3 সপ্তাহ পিছত যে কন্টিনিউ কৰে তাহলে মানুহৰ ডিপ্ৰেছন কমি যাব তারপর আপনার আননেসেসারি প্রবলেম মানসিক অশান্তি পৰা কিন্তু ভাল ফল পাব এটো মই চ্যালেঞ্জ মই 20 বছৰ অভিজ্ঞতাত মই কৈ আছো তো ইয়াৰ লগত নিমখ আলোচনা কৰিম আৰু এটা টিপস দু আমাৰ বিজনেসৰ ক্ষেত্ৰত অথবা মানুহৰ জানিব বিচাৰে কিছু বিজনেসৰ ক্ষেত্ৰত মানে উন্নতি কাৰণে যদি কৈ আছো প্ৰথমতে আপুনি কাম কৰিব আপোনাৰ যদি বিজনেস এটা ফ্ৰেশ পান লব এটা
আপুনি এটা ফ্ৰেছ পাণ ল'ব, এটা পাণটো আপোনাৰ বুটা থাকিবলৈ পুরো ফ্ৰেছ পাণ ল'ব, এনেকৈ আপোনাৰ মলি সূতা ল'ব অলপ, আৰু হ'ল 3 পিচ আপুনি ঠাৰিপাত থাকিব লাগিব পাণ। তো আপুনি 3 পিচ সুপাৰি দিব, আৰু হ'ল অলপ চাউল দিব, মই কেৰি বেগে দেখাইছোঁ, আপুনি অকণমান এইটো ঢালি দিব, আৰু এনেকৈ অকণমান হালধি পাউডাৰ দিব, হালধি গুড়ি আৰু অলপ অলপ আপোনাৰ হিন্দুত দিব, এইটো এক মই প্লাষ্টিক দেখাইছোঁ, আপুনি পানীৰ ভিতৰত ঢালি দিব। এই গোটেই বস্তু আপুনি আপোনাৰ যিটো গোহাঁই ঘৰ স্থাপনা গণেশ মন্দিৰে গণেশৰ ধ্যান কৰিব, আৰাধনা কৰিব, ওং গাং গণেশাই নমঃ এই মন্ত্ৰটি 108 জপ কৰি গণেশৰ ধূপ চাকি দেখে পূজা কৰি এইটো আপোনাৰ বৃহস্পতিবাৰ কৰিব, কৰি আপোনাৰ এনেকুৱা গোটেই বস্তুটো আপোনাৰ ৰঙা কাপোৰ বান্ধি আপোনাৰ কেছ বক্সত ৰাখি দিব। আপুনি এইটো মাহত একবাৰ চেঞ্জ কৰিব, মাহত 2 বা 3 বাৰ চেঞ্জ, সপ্তাহে 8 দিন কৰিলে ভাল, আৰু নহ'লে যেনেকৈ সুবিধা হয়। তো এনেকৈ ৰাখি দিয়ে কেছ বক্সত, ব্যবসাত ডেভেলপ হ'ব আৰু সুকান্তি আহিব, আৰু ফাইনেন্সিয়েল লোনৰ পৰা ভাল ফল পাব। হয়, আৰু লগতে আমি যেহেতুকে আজি বহুখিনি আপুনি সমাধান দিছে, এই ক্ষেত্ৰত আমি নিমখ কিন্তু ঘৰত ব্যৱহাৰ কৰাটো নহয়, যে খোৱা নিমখটো নহয়, ৰ নিমখটো। আৰু মই 19 বছৰ 20 বছৰ এইটো কৰি আছোঁ, মই ষ্টন কিনো ষ্টন মই বিলিভ নকৰোঁ, মই ৰেমেডি হয় সৰু সৰু টিপছ তাবিজ কবচ পূজা পাঠ কৰোঁ, আৰু মই এইবিলাক ৰেমেডি 100% কাম। মই 4th জেনাৰেশ্যন 182 বছৰ বিজনেছ কৰি আছে, আমাৰ প্ৰফেশ্যন চলিছে, 4th জেনাৰেশ্যন চলি আছে। এইবিলাক টিপছ যি উপকাৰ পাইছে, এইবিলাক কৰাৰ পিছত যদি ইম্প্ৰুভ পায়, তেতিয়া মোৰ চেম্বাৰ আহিল, তাৰ আগত চেম্বাৰ আহিব নালাগে। এটা কথা মই আৰু মাজতে সুধিয়ে লওঁ, আপুনি মাটি চাকিও লৈ আহিছে, তেজপাতো লৈ আহিছে, এইটো যদি আপুনি এটা সমাধান কৰিব। এইটো হ'ল আমাৰ হ'ল বাস্তু ক্ষেত্ৰত মই দিয়া আছোঁ। আপোনাৰ বাস্তুত যদি আপোনাৰ নেগেটিভ এনাৰ্জি নকয়, আপোনাৰ হেল্থৰ প্ৰব্লেম হৈ আছে, ল'ৰা ছোৱালী কথা নশুনে, বা আপুনি টকা পইচা আননেচেৰী খৰচ হৈ আছে, তো আপুনি এটা কাম কৰিব, এনেকুৱা মাটিৰ এটা যিকোনো এটা পাত্ৰ ল'ব, এটা মই চাকি নহয়, এইটো পাত্ৰ মাত্ৰ ল'ব, তাতে আপোনাৰ 6 পিচ আপোনাৰ তেজপাত, 6 পিচ আপোনাৰ শুকান জলকীয়া দিব। এই গোটেই বস্তু আপুনি দক্ষিণ পশ্চিম কোণ, যেটো আপোনাৰ দক্ষিণ পশ্চিম ৰাহু কেতু স্থান, তাতে যদি আপুনি জ্বলাই যদি আপোনাৰ এইটো আপোনাৰ যদি ধোঁৱা দেখাব পাৰে প্ৰত্যেকটা ৰুমত অথবা বিজনেছ স্থান দেখাব পাৰে, তো আপোনাৰ বাস্তু নেগেটিভ ইম্পেক্টৰ পৰা পজিটিভ ইম্পেক্ট পাব, আৰু প্ৰফিট ভাল হ'ব। আপোনাক ধন্যবাদ জনাইছোঁ, কাৰণ আমি সকলোৱে নিমখ খাওঁ, কম বেছি পৰিমাণে সকলোৱে খাই ভালো পায়, কিন্তু নিমখৰ জৰিয়তে আমি যে জীৱনটো ইমান ধুনীয়াকৈ কিছুমান সমস্যাৰ সমাধান কৰিব পাৰোঁ। আপোনাক ধন্যবাদ জনাইছোঁ, বহুমূলীয়া সময় আমাক দিলে। আচলতে জীৱন বুলি ক'লে কোনো কথাতে চিন্তা নকৰিব, জীৱন সুন্দৰ উপভোগ কৰক। ভাগ্য দৰ্শন অনুষ্ঠানৰ পৰা মই মৃদুস্মিতা ভূঞাই বিদায় লৈছোঁ, ধন্যবাদ। Heavy flow days are bloody real. The butt checking,